স্বাগতম আপোনাক উজনি অসমলৈ। এক্সপ্লোৰটো আৰম্ভ কৰিব লাগিব একেবাৰে আৰম্ভৰ পৰা আৰু প্ৰথমতে আমাৰ যাত্ৰা আৰম্ভ হয় এনেকৈয়ে গুৱাহাটীৰ পৰা ট্ৰেইনত উজনি অসমলৈ সম্পূৰ্ণ যাত্ৰা। আমাৰ ট্ৰেইনখন আছিলে ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আৰু গুৱাহাটীৰ পৰা এনেকৈ চাপৰমুখ হৈ চিধা আমি ডিমাপুৰ হৈ নিউ তিনিচুকীয়া জাংচনলৈ যাব লাগিব। এই সম্পূৰ্ণ যাত্ৰাটো ফুল কনফিডেন্সত হোৱাৰ আঁৰত কাৰণটো হ'ল এইজন মানুহ, কাৰণ তাত চাকৰি কৰে য'ত গৈ আছোঁ উজনি অসমত আৰু বহুদিন জুৰি আছে আৰু সেইকাৰণে মোৰ ফুল কনফিডেন্স। তো সম্পূৰ্ণ আপোনাৰ ৰিক্সাত কিন্তু গৈ আছোঁ। কিবা অসুবিধা হ'ব নেকি? নাই নাই, অসুবিধা হ'ব। আপোনাৰ ফিলিংছ কেনেকুৱা? মই 2 বছৰ ধৰি চাকৰি কৰি আছোঁ, হয়, তাতো আৰু এটা হেবিট হৈ গৈছে এতিয়া। আৰু এনেকৈ অহাৰ লগে লগে ইয়াত আমাৰ খানাৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকক মই এটা এটাকৈ দেখাব বিচাৰিম কি কি খানা দিয়া হৈছে। তো ইয়াত ৰুটি আছে, ভাত আমাৰ লোকেল, দালি আৰু এইফালে পনীৰৰ চব্জি আছে আৰু এইফালে আইচক্ৰীমো আছে। ইণ্টাৰেষ্টিং কথা জানাই নাই, ইমানবোৰ খোৱা থকাৰ পিছতো আমাৰ ছাৰে বোলে এতিয়া এইকেইটা খোৱা নহয়, মানে আৰু বেলেগ কিবা লাগিব। কি লাগিব ছাৰ? একো ক'ব নোৱাৰিম, চাব পাৰিছে এনেকৈ পূৰা বহি লৈছে। হয়, ইয়াত কি আছে ভিতৰত? চাওক, এই এক ছেকেণ্ড, পূৰা মাংস আছে, থৈ দিয়ক। ঠিক আছে, আৰু মোৰ এইটো খুলিব ইচ্ছা গৈ আছে, এইটোৰ ভিতৰত কেনেকুৱা টেষ্টি, এইটো মোৰ টেষ্ট কৰাৰ এটা আশা আছে, বুজিছেনে নাই? কোনটো ভেজ? নালাগে নালাগে নালাগে, মোৰ ইতিমধ্যে শেষ হৈ গ'ল মানে মোৰ খোৱা। গাইজ, আৰু এতিয়া টাইমটো চাব পাৰিছে, হৈ আছে 4:24, বাট এতিয়ালৈকে ৰাতিয়ে হৈ আছে। দিন কিয় হোৱা নাই? চব টাইমৰ খেলা ভাই। আৰু আমি জাষ্ট এৰাইভ কৰিম। ক'ত এৰাইভ কৰিম? নিউ তিনিচুকীয়া জাংচন। পুৱাই পুৱাই হাতত এনেকৈ একাপ চাহ লৈ আমি তিনিচুকীয়া জাংচনত আছোঁ আৰু ইয়াত এটা ইউনিকনেছ দেখুওৱা হৈছে। আমাৰ ৰেল বিভাগৰ যিমানবোৰ হিষ্টৰী আছে ইয়াত টিভি স্ক্ৰীণত প্ৰকাশ কৰা হৈছে। আপুনি ভাবিব পাৰে এইটো এটা ট্ৰেইন, বাট একচুৱেলি এইটো এটা কেফ ৰেষ্টুৰেণ্ট। ইয়াৰ ভিতৰত সম্পূৰ্ণ ৰেষ্টুৰেণ্ট এটা বনোৱা হৈছে এনেকৈ। ইয়াত আন এটা স্ক্ৰীণত বিভিন্ন ধৰণৰ মেপবোৰ শ্ব' কৰোৱা হৈছে আৰু এক কথাত ক'ব গ'লে গোটেই তিনিচুকীয়া জাংচনটো বৰ ধুনীয়াকৈ সজোৱা হৈছে।
সিটি ট্রাক পার্কিং বাট কোনো এংগলৰ পৰা এইটো মোৰ সিটি লগা নাই আপোনাৰ সিটি লাগিছে নেকি এইটো ঠাই তাত আছে মানে সিটি ট্রাক পার্কিং বাট এইটোতো মোৰ সিটি লগা নাই আপোনাৰ লাগিছে নে ট্ৰাকৰ কাৰণে এইটোৱে চিটি বন্ধুসকল এই স্যাটেলাইটৰ দ্বাৰাই এই গোটেই সিটিটোত মানে নেটৱৰ্ক দিয়া হয় বাট দুখৰ বিষয় হ'ল এই ওপৰত এইটো কি বাথৰুমত ইউজ কৰা বাল্টি হয় Bro, what are you talking about, man? এই বিল্ডিংটো বনোৱা হৈছিলে 1993 বহুত আগৰ এটা পুৰণা বিল্ডিং চাব পাৰিছে সৰি 1983 আৰু এইটো কিবা এটা কোম্পানী হ'ব পাৰে ফ্লোৰ মিলছ এটা ফেক্টৰী হ'ব পাৰে পুৰণা ইংৰাজৰ দিনৰ কিবা ইণ্ডাষ্ট্ৰি হ'ব চাগে লোকেলৰ পৰিচয় কোনটো পশ্চিম কোনটো এইটো পূব এইটো পূব আৰু এইটো পশ্চিম ফোনটো লাগছোন আপুনি আপুনি বোলে লোকেল গাইজ गजब बेइज्जती है একচুৱেলি ৰংটো মোৰে আছিলে আপুনি পিয়ৰ লোকেল কনফিউজন আছে ট্ৰেইনটো ঘূৰে কোনফালে এইটো মোৰো লাগি আছে এতিয়া ইমান সময় নালাগিছিলে এফালৰ পৰা আহিব লাগিছিলে অঁ আৰু এই ঠাইখনৰ নাম তিনিচুকীয়া হোৱাৰ আঁৰত যিটো ৰিজন আছে সেইটো হ'ল যে ইয়াত এটা পুখুৰী আছে যিটোৰ এংগল তিনিটা মানে কোন তিনিটা আছে যাৰ বাবে এই ঠাইখনৰ নাম হৈ গৈছে তিনিচুকীয়া এটা বিশেষ ফেক্ট তোমাৰা নাম কি আহে কমেণ্টত জনাব আকৌ এবাৰ এইটো এংগলৰ পৰা তিনিচুকীয়া আৰু এই ৰাস্তাৰ কাষতে ৱালখনত আমাৰ অসমৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতি এনেকৈ পোহৰলৈ আনিবলৈ চেষ্টা কৰা হৈছে ইয়াত চাব পাৰিছে ফুটবল খেলি আছে মানে আগৰ যিমানবোৰ নীতি নিয়ম সংস্কাৰ বা যেনেকুৱা ধৰণৰ আমাৰ হেৰি আছিলে গোটেইবোৰ ইয়াত দেখুওৱা হৈছে গোটেই অসমখনক এই ৱালটোত প্ৰেজেন্ট কৰা হৈছে ইফ আই আস্ক টু ইউ এ কুৱেশ্যন ডেট হুইচ ওৱান ইয়ৰ ফেভাৰেট গুৱাহাটী অৰ দিছ ওৱান obviously Guwahati is favorite but historically if I notice that Tinsukia is more than Guwahati because there is so many historical events has happened and also there if I say can I see so many of signs on there till today yeah is available but Guwahati also Guwahati our capital in case of development and obviously city yeah what is the city yeah what is the yeah after that they go to Guwahati it is one probe also in there the capital of Assam at previous was in Upper Assam and after that it's transferred to Guwahati okay the identity of Assam yeah not for the anything come from there oh acha and that way okay was various historical memory but in the Guwahati was not in there okay you also win this debate जलवा है हमारा ইয়াত প্ৰতি দেওবাৰ লকডাউন হোৱা উচিত বুলি লিখা আছে আপোনালোকে ভাবিব পাৰে যে এইটো অনলি কৰোনাৰ সময়ত প্ৰযোজ্য আছিলে বাট এইটো সদায়ৰ কাৰণে ইয়াত লিখা হৈছে আৰু ইয়াৰ একচুৱেলি অৰ্থটো আৰু ইয়াৰ কাৰণটো হ'ল যে আমি মানুহবোৰে সদায় আমি এই এনভাইৰনমেণ্টক ইউজ কৰোঁ
অথচ এদিন এনিমেলক আমি দিব লাগে যাৰ বাবে তাত এইটো লিখা আছিলে আৰু এতিয়া বাছৰ ৱেটিং কৰি থকা হৈছে ইয়াত ষ্টিং খাই খাই শেষত অপেক্ষাৰ অন্ত পৰিলে আৰু অলপ সময় আগতে ছাৰৰ ৰুম আছে আমি ছাৰৰ ৰুম পাম